মিতুল অসম পুলিচৰ নতুনকৈ পদ মুকলি হৈছে যিসকলে এতিয়া এপ্লাই আন্দোলন কৰিব তেওঁলোকক তুমি কি ক'বা কেনেকৈ প্ৰিপাৰেশ্যন কৰিব কেনেকৈ পঢ়িব সকলোকে প্ৰথম বেষ্ট অফ লাক মানে এইবাৰ তাৰপিছত কৈছোঁ যে সেইটো টাফ হ'ব বিৰাট মানে কিছুমানে ভাবি থাকে যে পৰীক্ষাটো মানে ফিজিকেলটো পাছ কৰি যাম গ'লে আৰু বাকী চাই ল'ম আৰু ৰিটেনটো পাছত যদি মানে ৰিটেনত মাতে কিন্তু সেইটো নহয় এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব ফিজিকেল যাতে বহুত ভাল কৰিব পাৰি ৰিটেনক মাতে আৰু লগতে ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি যাব লাগিব অকণমান তো সেইটোৱে আৰু এক্সিলেণ্ট হ'ব ট্ৰাই কৰিব লাগিব কনফিডেঞ্চ থাকিব লাগিব যে মই ৰানিং এইখিনি কৰিমেই আৰু কিছুমান মানে ল'ৰা আছে কণ্টিনিউ নকৰে মানে কণ্টিনিউ কৰাটো বেটাৰ কণ্টিনিউ ৰানিং কৰক আৰু মানে যিখিনি নিজৰ বেষ্ট সেইখিনি দিব ট্ৰাই কৰক আৰু যিহেতু কম্পিটিশ্যনটো আজিকালি হাৰ্ড হৈছে সময় দিব লাগিব মানে যদি ভাবি থাকে যে মই ফিজিকেলত আৰামত পাছ কৰি যাম চাকৰিটো হৈ যাব সেইটো নহয় আৰু লগতে ৰিটেনটো সমানে এতিয়া বৰ্তমান টাফ হৈ গ'ল ৰিটেনৰ কাৰণে কি কিতাপ মানে কম্পিটিশ্যন মানে সকলোৱে ভাল প্ৰিপাৰেশ্যন কৰি আছে বৰ্তমান তো বেষ্টতকৈ বেষ্ট হ'ব লাগিব তেতিয়াহে এতিয়া চাকৰিটো পোৱাটো এটা সম্ভৱ গতিকে সেইখিনিয়ে ক'ব লগা আৰু বাকী কিতাপ কি চাব লাগিব কিতাপ বুলি ক'লে মানে একচুৱেলি বস্তুটো এক্সামটো ইমান টাফ নহয় যিখিনি জেনেৰেল নলেজৰ কাৰণে জানেনে নহ'লে অসমীয়াৰ বুক চাব পাৰে তাৰে পাছত ইউটিউবত কিছুমান ভিডিঅ' লক্ষ্যতক আৰু জ্ঞানজ্যোতি এনেকুৱা ধৰণৰ ইউটিউব চেনেল আছে তাৰপিছত লাৰ্ণ উইথ SPK তেখেতসকলৰ মানে ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে আৰু যোনে নোৱাৰে ফ্ৰী কৰ্চটো চাব পাৰে তো যিখিনি মানে জেনেৰেল মেথছ আমাৰ বেছি টাফ নাহে যিখিনি মানে 5, 6, 7লৈকে সেইখিনি আৰু তেখেতসকলে সমাজ বিজ্ঞানখন অকণমান মানে লোৱাৰ ক্লাছবিলাকৰ 5, 6, 7, 8 এইবিলাকৰ মানে সমাজ বিজ্ঞানখন অকণমান মানে পঢ়িব পাৰে তাত বুৰঞ্জী এইবিলাকৰ মানে কুৱেশ্যনবিলাক বেছি ভালকৈ আছে আৰু যিটো বিষয় পঢ়ে আঁতিগুৰি মাৰি পঢ়িলে ভাল আৰু যাতে ৰৈ নাযায় কাৰণ কুৱেশ্যন সেনেকুৱাই হ'ব মানে হেৰিৰ ওপৰতে হ'ব হেৰিৰ ওপৰতে হ'ব কিন্তু অকণমান মানে ভিতৰুৱা হ'ব পাৰে তো সেনেকৈ আৰু প্ৰিপাৰেশ্যন কৰিলে ভাল কিতাপ ৰেগুলাৰ কি বুলি ক'লে কিতাপ অসমীয়াৰ বুকখন জেনেৰেল নলেজৰ কাৰণে বাকী যিখিনি মানে সংখ্যাৰ ওপৰতে কুৱেশ্যনবিলাক হয় একচুৱেলি পইণ্ট দশমিক এইবিলাকৰ ওপৰত জেনেৰেল একচুৱেলি মানে কেলকুলেশ্যন কৰিব লগা নহয় কাৰণ যিহেতু পৰীক্ষাটো যিখিনি মাৰ্কৰ হ'ব সেই হিচাপত টাইম দিব এটা কুৱেশ্যনত 1 মিনিট থাকিব বৰ বেছি তো মানে তাত মানে কেলকুলেশ্যন কৰিবলগীয়া মানে কুৱেশ্যন নিদিয়ে তাক মানে মাইণ্ডৰ দ্বাৰা মানে পটকছে যিটো মানে কৰিব পাৰি মানে চল্ভ কৰিব পাৰি সেনেকুৱা ধৰণৰ কুৱেশ্যন দিব আহিব বেছি টাফ কুৱেশ্যন নাহে তো মানে সেনেকুৱা কুৱেশ্যন মানে প্ৰিপাৰেশ্যন কৰিলে পোৱা যাব বাকী ৰিজয়নিং টাইপ কুৱেশ্যন আহিব এইবিলাক আৰু যিখিনি ইংলিছ গ্ৰামাৰ জেনেৰেল নৰ্মেলখিনি প্ৰিপজিশ্যন এইবিলাক অকণমান চাব লাগিব আৰু সেইখিনিয়ে বেছি টাফ নহয় কিন্তু অকণমান কষ্ট কৰিব লাগিব সেইটোৱে ঠিক আছে থেংক ইউ